এই ৰাস্তাটোত মানে ইয়াৰ আগতে প্ৰায় 5-6 মাহ ধৰি এই ৰাস্তাটোৰ অৱস্থা এনেকুৱা হৈ আছে, লাহে 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 পৰি আছে, ভাঙি গেছে। মোটামুটি এইফালে মোৰ হাই স্কুলৰ যিটো পুখুৰী আছে এই মেইন প্ৰব্লেম সেইটোৱেই। চাওক এই পকী ৰাস্তা যিখিনি আছিল তাৰে মানে 1/3 অলৰেডি ভাঙি গৈছে। অতি সোনকালেই যে ৰাস্তাখিনি মেৰামতিৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক স্থানীয় বিধায়ক মহোদয়ক দাবী জনাম। এই ৰাস্তাটো হৈছে নগৰপাৰাৰ পৰা ঘুমতলীলৈ যোৱা, ঘুমতলী গৰৈমাৰী আপটো মানে গুৱাহাটীলৈ যোৱা একমাত্ৰ ৰাস্তাই আমাৰ এইটো। এই ৰাস্তাটো মানে এনেকুৱা অৱস্থা হৈছে যে আমাৰ বিভাগীয় কৰ্তৃপক্ষই হওক বা আমাৰ স্থানীয় বিধায়ক মহোদয়ে হওক, আৰু আমাৰ এই ৰাস্তাটোৰ নিচেই কাষত আমাৰ এখন ইছমাইল হুছেইন হাইস্কুল আছে, ওচৰত বজাৰ আছে। কোনটো ফালৰ পৰাই আমাৰ ৰাস্তাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব নাই, যাৰ ফলত আমাৰ সাধাৰণ ৰাইজৰ যাতায়াত যথেষ্ট পৰিমাণে মানে বেয়াৰ পিনে গৈছে, যে আমি গাড়ী মটৰটো দূৰৰ কথা, পথচাৰীবিলাকৰো মানে অহা যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। ইয়াৰ উপৰিও আমাৰ এই ৰাস্তাত অলপমান আগত ইয়াৰ পৰা প্ৰায় 1-1.5 মিটাৰ মান পশ্চিম ফালে যে ৰাস্তা তেনেকুৱা আছে, 1 আঁঠুৰো ওপৰত পানী হৈ আছে। এই পানীখিনি যদি ৰাস্তাৰ পৰা আমাৰ বেলেগত নিয়াৰ কাৰণে কোনো ব্যৱস্থা নকৰে, তেনেহ'লে আমাৰ যাতায়াতৰ যথেষ্ট অসুবিধা হয়। এই ৰাস্তাটোত মানে ইয়াৰ আগতে প্ৰায় 5-6 মাহ ধৰি এই ৰাস্তাটোৰ অৱস্থা এনেকুৱা হৈ আছে, লাহে 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 পৰি আছে, যে আমি ইয়াৰ আগতো মানে এই চেনেল যোগে মানে বেলেগ বেলেগ চেনেল যোগে আমি কৰ্তৃপক্ষক, বিভাগীয় কৰ্তৃপক্ষক জনাইছিলোঁ, কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ ফলত আজি এনেকুৱা অৱস্থা হৈছে যে এতিয়া আমি আৰু ইয়াত যোগাযোগ বা ইফালে সিফালে অহা যোৱা কৰা ৰাস্তাটো বন্ধ। তাৰমানে আজি 3 দিনৰ পৰা আমাৰ এইটো ৰাস্তাত যেনেকুৱা ধৰক মালবাহী ট্ৰাক হওক বা ট্ৰেভেলাৰ্ছ গাড়ী অহা যোৱা কৰে টোকামাৰীৰ পৰা, সেইখিনিও আমাৰ যাতায়াত ব্যৱস্থা একেবাৰে বিচ্ছিন্ন হৈ গৈছে, যাৰ ফলত আৰু ইয়াত মানে এনেকুৱা অৱস্থা হৈছে যে পথচাৰী হওক বা মটৰ চাইকেল বা ধৰক ই ৰিক্সাই হওক, যে যথেষ্ট পৰিমাণে ইয়াত দুৰ্ঘটনা যে ঘটিব এইটো মানে নিশ্চয় মানে সম্ভাৱনা বেছি, যে তাত আমি নুই কৰিব নোৱাৰি যেনেকুৱা অৱস্থা হৈছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক যে এইখিনিয়ে জনাব যে অতি সোনকালে যাতে আমাৰ এই ৰাস্তাটো মেৰামতি কৰি যে আমাৰ যাতায়াত ব্যৱস্থা সুচল কৰি দিয়ে। চাওক এই পকী ৰাস্তা যিখিনি আছিল তাৰে মানে 1/3 অলৰেডি ভাঙি গৈছে। গতিকে যি অলপমান আছে সেইটো দি মানে ই ৰিক্সা হওক মানে কোনো ৰকম অহা যোৱা কৰি আছে, তথাপি পাল্টি খোৱাৰ ভয় আছে। গতিকে যাতে যোগাযোগ একেবাৰে বিচ্ছিন্ন নহয়, গতিকে অতি সোনকালেই যে ৰাস্তাখিনি মেৰামতিৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক স্থানীয় বিধায়ক মহোদয়ক দাবী জনাম। একেবাৰে পাহাৰপৰাৰ পৰা আৰম্ভ কৰি ৰঙেশ্বৰী, টোভামাৰী, ভুটা দিয়া, এই বদলা পথাৰ, এইটো ৰাস্তাই মেইন গুৱাহাটী যোৱা ৰাস্তা। এইটো ৰাস্তাই আজি নেৰানেপেৰা বৰষুণ হৈ মোটামুটি এসপ্তাহ হয় এনেকুৱা ভাঙি আছে। আজি মোটামুটি কালি পৰহিলৈকে ডাঙৰ গাড়ী চলিছিল, আজিৰ পৰা ডাঙৰ গাড়ী চলিব নোৱাৰি, চব খালি বাইকহে চলিব পাৰিব। কিন্তু মই গতিকে এইটো কথা ক'বলৈ বিচাৰোঁ যে এইটো ৰাস্তাৰ যিবিলাক কৰ্মকৰ্তা আছে বা আমাৰ চমৰীয়া সমষ্টিৰ মানুহে বিধায়ক ডাঙৰীয়া ৰিকিবুদ্দিন চাহাব, সিহঁতে আমাৰ এই ৰাস্তাটোৰ কাম যাতে অতি সোনকালে আমাৰ চলিব পৰা সুবিধাটো কৰি দিয়ে। মোৰ কথা এইখিনি। ভাঙি গেছে। মোটামুটি এইফালে মোৰ হাইস্কুলৰ যিটো পুখুৰী আছে এই মেইন প্ৰব্লেম সেইটোৱেই, যে আমাৰ এই হাইস্কুলৰ পুখুৰীটোৰ কাৰণে এই বৰষুণৰ পানীগিলা ইয়াত দি বৈ যাই কেনে এই ৰাস্তাটো ভাঙি গৈছে। সেইকাৰণে মই আৰু এটা কথা ক'ব বিচাৰোঁ যে আমাৰ হাইস্কুলৰ যে হেডমাষ্টাৰ ডাঙৰীয়া আছে, সিহঁতে যাতে এই ৰাস্তাটোৰ প্ৰতি অলপ যত্ন লয়। বিভাগীয় কৰ্মকৰ্তাসকলে যাতে অতি সোনকালে যিমান সোনকালে পাৰে আমাৰ ৰাস্তাটো যাতে মেৰামতি কৰি দিয়ে, আমাৰ চলিব পৰা সুবিধা কৰি দিয়ে, যাতে এইটো ৰাস্তাই আমাৰ প্ৰপাৰ মেইন ৰাস্তা, আৰু ইয়াৰ বাহিৰে মোৰ বিকল্প ৰাস্তা নাই। এই ৰাস্তাটো মানে ঘুমতলীৰ পৰা একদম পাহাৰলৈকে একেবাৰে এইফালে যিমান আছে। মোৰ দেখা মতে আমাৰ এইটোৱে ডাঙৰ গাড়ী তাৰমানে যাবই পৰা নাই, আৰু ঠায়ে ঠায়ে হৈছে, ঠায়ে ঠায়ে হৈছে, আগতো আৰু আছে।